স্বাদৰ ৰেচিপি এটা বনাম মাংসৰ লগত। এই ৰুকনিখনতে মই ৰুটি ল'ম। এইখন মই নাজিৰা ট্ৰেড ফেয়াৰৰ পৰা লৈছিলোঁ। ৰুটি ল'ম আৰু মই মাংস লৈছোঁ, লোকেল কুকুৰা মাংস কাটিব আছে। মই ইয়াত অলপ মিঠাতেল লগাই লৈছোঁ। মিঠাতেল লগাই ল'লে আঠাটো নেলাগে। তাৰপিছত মই কলডিলটো এই কটাৰীখনত কাটিম। এইখনত আছে যে কি ধুনীয়াকৈ কাট খাই গ'ল দেখিলেনে? এইটো ঘৰটো মই পেলাই দিম। এইখিনি এতিয়া মই অকণমান টেঙা পানী দি তিয়াই থৈ পানী অলপ দি দিম। পানী অলপ দি এই টেঙা অকণ চেপি দিম। টেঙা অকণমান চেপি দিলে তেতিয়া এইখিনি অকণমান দি তিয়াই থ'ম। তাৰপৰা মই ভালকৈ খচি ধুই তাৰপিছতহে বনাম। ফুলৰ মাজৰ এই টান অংশ এৰুৱাই মই কাটি দিছোঁ। ফুলৰ মাজে থাকে এইটোহে মই এৰুৱাই পিনি তাৰপিছত এইখিনি মই লগতে কাটি দিছোঁ। তাতো মই এনেকুৱা টান কিছুমান পাইছোঁ, সেই কটাখিনিত সেইখিনিও মই বাছি আঁতৰাই দিছোঁ। মাংসখিনিত পিঁয়াজ অলপ দি দিম। পিঁয়াজ অলপ দি মঠি ল'ম। তাৰপিছত আদা ৰচুন দি দিছোঁ। আদা ৰচুন দি পিনি ঘৰতে বনোৱা মছলা এচামুচ, তাৰপিছত ধনিয়া গুড়ি এচামুচ, ৰং জলকীয়া নহয়, এইটো শুকান জলকীয়া। শুকান জলকীয়া মই ভালদৰে ঘৰতে ধুই খুন্দি লৈছোঁ। ৰং জলকীয়া অকণমান, মই ৰং জলকীয়াটো কমেই দিছোঁ, কাৰণ মই ৰং জলকীয়াটো মোৰ কাৰণে ৰং জলকীয়াটো খুবেই বেয়া। মই সেইটো কাৰণে ৰং জলকীয়া ইমান ব্যৱহাৰ নকৰোঁ। হ'লেও অকণমান দিছোঁ কালাৰটো আহিবৰ কাৰণে। এতিয়া মই মঠি লওঁ সকলোখিনি দি, আৰু ইয়াতে অকণমান মই মিঠাতেল দি দিম। মিঠাতেল দি এইখিনি ভালদৰে সানি ল'ম। সানাৰ পিছত মই এইখিনি অলপ দেৰি ঢাকি থৈ এতিয়া মাংসখিনি তেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই দি দিম। মাংসখিনি এতিয়া অকণমান বেছিকৈ তেল গৰম হোৱাৰ পিছতহে দিছোঁ মই। অকণমান তেলখিনি পুৰা গোন্ধ তেলৰ গোন্ধ যোৱাৰ পিছতহে মই এতিয়া মাংসখিনি অকণমান টাইমৰ কাৰণে এনেকৈ ভাজি দিব। মই মাংসখিনি সিজিব দিছোঁ অলপ অকণমান। তেলতে অকণমান সিজিব দিম। ৰঙচুৱা হোৱাৰ পিছত এতিয়া মই আলুখিনি দি দিলোঁ। আলু 3টা দিছোঁ মই। আলু 3টা দি আৰু অকণমান দেৰি মই ভাজি ল'ম। নিমখ দিলোঁ আৰু হালধি দি পিনি অকণমান দেৰি মই সিজিবৰ কাৰণে দিম। সিজাৰ পিছত মই অলপ গৰম পানী দি দিম। বৰ ধুনীয়া কালাৰ আহিছে। এতিয়া মই ইয়াতে গৰম পানীখিনি দি দিম। গৰম পানীখিনি দি অকণমান সিজিব দিম। অকণমান উতল অহাৰ পিছত মই এতিয়া এইখিনি ভালকৈ ধুই লোৱা কলডিলখিনি দি দিম। এতিয়া মই লৰাই দিম।
কলডিলখিনি লৰাই দিম। লৰাই পিনি মই ঢাকোন মাৰি থৈ দিম। কলডিলৰ ভাজিখিনি হৈ গ'ল। ধুনীয়াকৈ শুকাই গ'ল। কলডিলৰ চব্জিখিনি ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে এনেকৈ বনাই চাবচোন, বৰ ধুনীয়া লাগে। খাই পিনিও বহুত ধুনীয়া হৈছিলে। লোকেল কুকুৰা বনালেও, লোকেল কুকুৰা বা ব্ৰইলাৰ মাংস যিকোনোৱে বনাব পাৰে, কিন্তু লোকেল কুকুৰা মাংসখিনি বেছি মানে চব্জিখিনি সোৱাদ কৰে পেলাই। আপোনালোকেও বনাই চাব। ধন্যবাদ।